এতিয়া কোৱেশ্চনটো চোৱা magnification is produced by spherical mirrors plus 2.5 where will we place the object in which mirrors we use গতিকে আমি কি মিৰৰ ইউজ কৰিম আৰু ম্যাগনিফিকেশনটো যদি প্লাস 2.5 হয় তেনেহলে আমি অবজেক্টটো কোড ৰাখিম এই মিৰৰখনৰ ফ্ৰন্টত যি মিৰৰ নলও আৰু মিৰৰখন কি হ'ব যদি এখন গোলাকাৰ উৎপন্ন কৰা গঠন প্লাস 2.5 হয় তেনেহলে আমি ব্যৱহাৰ কৰা দাপনখন কেৱল লক্ষ্যবস্তু কোড কৰিব লাগিব পজ কৰি কোৱেশ্চনটো লিখি লওঁ তাৰ পিছত এতিয়া আমি কোৱেশ্চনটো কৰিম কেনেকৈ এতিয়া দিয়া আছে কি প্লাস 2.5 আমাৰ গুটে পইণ্টটো হৈছে প্লাস 2.5 তাৰ পৰা আমি এটো হৈছে এই কোৱেশ্চনটো কনসেপচুৱেল কোৱেশ্চন তে প্লাস 2.5 প্লাস মানেটো কি প্লাস যেতিয়া আহিব আমি অলপ আগতে কৈছিলো যে m টো যেতিয়া প্লাস হ'ব তেতিয়া কি হ'ব ভাৰ্চুৱেল ইমেজ অখত প্ৰতিবিম্ব গঠন কৰিব গতিকে প্লাস 2.5 মানে প্লাসৰ মিনিংটো কি হ'ব ভাৰ্চুৱেল মানে অখত হ'ব এটো বহুত কনসেপচুৱেল কোৱেশ্চন প্লাস মানে কি হ'ব ভাৰ্চুৱেল অখত 2.5 মানে কি হ'ব ইমেজৰ যেটো সাইজ এটো কি হ'ব গ্ৰেটাৰ ইমেজ is larger than object size গতিকে এটা লিখি লবা যে প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ সাইজতকৈ আকাৰতকৈ ডাঙৰ হ'ব 2.5 মানে হল 1 হলে কি হ'ব মই কৈছিল না 1 হলে হ'ব সমান 1 তকে ভ্যালুটো সৰু হলে কি হ'ব তোমাৰ সৰু সাইজত আৰু 1 তকে ডাঙৰ হলে কি হ'ব ডাঙৰ সাইজ প্ৰতিবিম্বৰ গতিকে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰতকৈ লাৰ্জাৰ মানে ডাঙৰ লিখি লবা প্লাস মানে কি বুজাব ভাৰ্চুৱেল এতিয়া ভাৰ্চুৱেল ইমেজ প্ৰডিউস কোনে কৰে আমি জানিব লাগিব ভাৰ্চুৱেল ইমেজ প্ৰডিউস কৰে এইখনে প্ৰডিউস কৰে এখানে কেনেকে প্ৰডিউস কৰে এই এনেকে যদি আমি প্যাৰালেল লাইন আকো তেনেহলে যদি আমি অবজেক্ট নলও লাগিলে এফালে যদি আমি পুনে এনেকে ড্ৰ কৰি দিও তেনেহলে এখনত ভাৰ্চুৱেল ইমেজ প্ৰডিউস কৰিব আকো যদি আমি কনকেভ মিৰৰত অবতল দাপনত যদি আমি ফোকাসৰ মাজত যদি অবজেক্টটো লও তেনেহলে ফোকাসৰ মাজত যদি অবজেক্টটো লও তেনেহলে ইয়াটো কি প্ৰডিউস কৰে ভাৰ্চুৱেল ইমেজ প্ৰডিউস কৰে এতিয়া কোৱেশ্চনটো কিমান 2.5 বুজি পাইছা না কনসেপ্টটো হল এই 2.5 আৰু প্লাস চিহ্নটো বুলি গলে এটো হ'ব কিন্তু কনকেভ হ'ব নে কনভেক্স হ'ব হেতু আমি জানিবলৈ হলে এই 2.5 টো চাব লাগিব যেতিয়া আমাৰ উত্তল লাপনে কনভেক্স মিৰৰে যেতিয়া ভাৰ্চুৱেল ইমেজ অখত প্ৰতিবিম্ব প্ৰডিউস কৰিব উৎপন্ন কৰিব হেতু কি হ'ব সাইজটো যেটো ম্যাগনিফিকেশনটো হেতু ম্যাগনিফিকেশনৰ যেটো ভ্যালুটো হেতু কি হ'ব 1 তকে সৰু হ'ব সাইজটো সৰু অবজেক্ট সাইজটো হেতু ইমেজ সাইজটো কিমান সৰু গতিকে 1 তকে m টো সৰু হ'ব কিন্তু যেতিয়া কনকেভ মিৰৰখনে প্ৰডিউস কৰিব অবতল দাপনখনে যেতিয়া প্ৰডিউস কৰিব ইমেজটো সাইজটো কি হ'ব ইয়াতকে এটো ডাঙৰ হ'ব গতিকে যেতিয়া ডাঙৰ হ'ব m ৰ ভ্যালুটো কি হ'ব 1 তকে ডাঙৰ হ'ব ভ্যালুটো প্লাস মাইনাস কৰা হ'ব ভ্যালুটো কি হ'ব ম্যাগনিটিউডটো 1 তকে মানটো কি হ'ব 1 তকে ডাঙৰ হ'ব গতিকে এটো কোনটো বুজাইছে 2.5 টো ডাঙৰ গতিকে এনসাৰটো কি হ'ব কনকেভ মিৰৰ হ'ব গতিকে তোমালোকে লিখিব লাগিব যে যদি দীঘলকে লিখিবলৈ তেনেহলে প্লাস চিহ্নটো লিখিব লাগিব প্লাস চিহ্ন ইন্ডিকেটস দ্যাট দা ইমেজ ইজ ভাৰ্চুৱেল প্লাস চিহ্নটো বুজাব যে প্লাস চিহ্ন লিখি দিছো যে এনসাৰটো এভাগে লিখিব লাগিব যে প্লাস সাইন indicates that the image is virtual
virtual and 2.5 indicates that the image size is greater than object size গতিকে কি হ'ব so the mirror should be concave and object should be placed between focus and pole F and P. গতিকে আসামিজত লিখি দিবা যে ধনাত্মক চিহ্নটোৱে বুজাইছে যে প্ৰতিবিম্বটো অসৎ আৰু 2.5 মানটোৱে বুজাইছে যে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ ডাঙৰ গতিকে মিৰৰখন হ'ব লাগিব অবতল দাপন আৰু লক্ষ্য বস্তুটো ফোকাস আৰু মেৰুৰ মাজত আমি ৰাখিব লাগিব গতিকে এইটো কোৱেশ্চন ইম্পৰ্টেন্ট তোমালোকে এতিয়া এটো কৰি চাবা -2 যদি হয় -0.5 যদি হয় আৰু +0.3 যদি হয় তেনেহলে এইগিটাৰ কাৰণে কোৱেশ্চনটো তোমালোকে কৰি চাবা যে এইগিটাৰ কাৰণে কি ইমেজ অবজেক্টটো কোড পুট কৰিব লাগিব আৰু মিৰৰখন কি হ'ব তোমালোকে কৰি পেলাই মোক কমেন্টত জনাবা